নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই অনুপম দাস এসিস্টেন্ট টিচাৰ ছাত্ৰ-ছাত্ৰীসকল আমি বিগত ভিডিঅ'সমূহত সিটেটৰ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰি আছোঁ লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 আছামিছৰ আমি তিনিটা ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ আজি এইটো ভিডিঅ' নং 4 নম্বৰ ভিডিঅ' গতিকে আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বা কাৰণ চিৰিজ আকাৰে ভিডিঅ'সমূহ আপলোড কৰি আছোঁ আৰু সেইমতে তোমালোকে ৰিভিজন কৰিলে নোট ডাউন কৰি ৰাখিলে আগন্তুক যি সিটেটৰ পৰীক্ষা হ'ব সেই পৰীক্ষাত তোমালোকে সুখ্যাতিৰে লেংগুৱেজ 1 আছামিজ বা লেংগুৱেজ 2 আছামিজৰ উত্তৰখিনি কৰিবলৈ 30/30 শুদ্ধ উত্তৰ কৰিবৰ কাৰণে সহজ হ'ব কুৱেশ্যন নং 116 পঞ্চম শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে কৈছে মই মোৰ কৰ্মটিক শিক্ষাগুৰুৰ ওচৰত জমা দিয়াৰ পূৰ্বে শেষৰ বাৰৰ বাবে ভালকৈ পৰীক্ষা কৰি লৈছোঁ ছাত্ৰগৰাকীয়ে লিখনৰ কোনটো স্তৰত কাম কৰিছে 1 খচৰা লিখন 2 পুনৰ খচৰা লিখন 3 আৰ্হি কাকত পঠন 4 সহপাঠী মূল্যায়ন এইটো অতি সুন্দৰ প্ৰশ্ন আৰু আমি খুব সুন্দৰকৈ উত্তৰ দিব পাৰিম যদিহে আমি ছাত্ৰ-ছাত্ৰীৰ যিটো মানসিক ধাৰণা নিজকে এগৰাকী ছাত্ৰ বা ছাত্ৰী বুলি যদি ধৰি লওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো সুন্দৰকৈ দিব পৰা যায় ইয়াৰ উত্তৰ হৈছে আৰ্হি কাকত পঠন কাৰণ পঞ্চম শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে কৈছে যে মই মোৰ কৰ্মটিক শিক্ষাগুৰুৰ ওচৰত জমা দিয়াৰ পূৰ্বে শেষৰ বাৰৰ বাবে ভালদৰে পৰীক্ষা কৰি লৈছোঁ ছাত্ৰীগৰাকীয়ে লিখনৰ কোনটো কাম কৰিছে কাৰণ এইটো হৈছে আৰ্হি কাকত পঠন আমি পৰীক্ষা দিয়া যিটো কথা আমি ফাইনেল বেল পৰা আগত যেতিয়া আমি নিজৰ এনসাৰ স্ক্ৰিপ্টখন শেষৰ বাৰৰ কাৰণে এবাৰ ৰিভিজন কৰি সাবমিশন কৰোঁ নেক্সট কুৱেশ্যন 117 কোনটো পদ্ধতি বা অভিগমনে শিক্ষাৰ্থীক ভাষাৰ শ্ৰেণীকোঠাত নিজৰ ভাষাটো ব্যৱহাৰ কৰাত উৎসাহিত নকৰে ইয়াত তিনিটা উত্তৰ শুদ্ধ হ'ব এটাহে অশুদ্ধ হয় এতিয়া 1 স্বাভাৱিক অভিগমন নেচাৰেল এপ্ৰোচ 2 যোগাযোগমূলক অভিগমন কমিউনিকেটিভ এপ্ৰোচ প্ৰত্যক্ষ পদ্ধতি ডাইৰেক্ট মেথড আৰু 4 সভ্যভাষিক পদ্ধতি অডিঅ' লিংগুৱেল মেথড এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ ক্ষেত্ৰত বহু ধৰণৰ এপ্ৰোচ আছে সেই এপ্ৰোচখিনি ইয়াত কৈছে এই এপ্ৰোচখিনি নোট ডাউন কৰি তোমালোকে নেচাৰেল এপ্ৰোচ কমিউনিকেটিভ ডাইৰেক্টিভ অডিঅ' লিংগুৱেল ইত্যাদি এপ্ৰোচবিলাক কাগজলৈ লিখি ল'বা আৰু তাৰ বৈশিষ্ট্যসমূহ লিখি ল'বা তেতিয়া তোমালোকে এনেকুৱা ধৰণৰ এনসাৰ কৰাত অতি সহজ হ'ব ইয়াৰ উত্তৰটো হৈছে প্ৰত্যক্ষ পদ্ধতি বা ডাইৰেক্ট মেথড তাৰ মানে ইয়াৰ উত্তৰটো প্ৰত্যক্ষ পদ্ধতি বা ডাইৰেক্ট মেথড হয় কিন্তু শিক্ষাৰ্থীৰ ভাষাৰ শ্ৰেণীকোঠাত নিজৰ ভাষাটো ব্যৱহাৰ কৰাত উৎসাহিত কৰে বাকি তিনিটাই মানে 3 নম্বৰটোৱে উৎসাহিত নকৰে ইয়াত আমাৰ নেগেটিভটোহে কথা হৈছে গতিকে আমি পজিটিভ দিশত যদি এনসাৰটো ভাবো তেতিয়াহ'লে কিন্তু বাকি 1 2 4 এই চাৰিটাৰ পৰা যদি আমি এনসাৰ পজিটিভকৈ দি দিওঁ তেতিয়া আমাৰ এনসাৰটো ৰং হয় আৰু পৰীক্ষাবিলাকত কুৱেশ্যনবিলাক এনেকৈ আহে যিখিনি পেডালজি কুৱেশ্যন নেক্সট কুৱেশ্যন 118 আৰু ইয়াৰ প্ৰশ্নটো আহিছে এগৰাকী শিক্ষকে দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শিকন টিচিং লাৰ্ণিং সঁজুলি ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিলে তলৰ কোনটো শিকন সঁজুলি অৰ্থাৎ TLM বা টিচিং লাৰ্ণিং মেটেৰিয়েলছ সংগ্ৰহৰ সঠিক প্ৰক্ৰিয়া নহয় তো প্ৰতিটোতে নেগেটিভ এনসাৰ সুধি আছে পজিটিভ কেইটা সোধা নাই ইয়াৰো তিনিটা উত্তৰ শুদ্ধ এটাহে অশুদ্ধ 1 নিৰ্বাচিত সঁজুলিসমূহ শিক্ষাৰ্থীৰ বয়স অনুপাতে আকৰ্ষণীয় আৰু নিৰাপদ হ'ব 2 নিৰ্বাচিত সঁজুলিবোৰ শিশুৱে উৎসুকতা সহ পৰীক্ষণ আৰু উদ্ভাৱন কৰাৰ উপযোগী হ'ব লাগে 3 নিৰ্বাচিত সঁজুলিবোৰ অৰ্থাৎ TLMবোৰ স্থানীয়ভাৱে নিৰ্মিত বা ঠিতাতে পাব পৰা হ'ব লাগে যাতে সেইবোৰ ততালিকে সলাই বা চেঞ্জ কৰি ল'ব পাৰি 4 নিৰ্বাচিত সঁজুলিবোৰ শিশুৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব লাগে আৰু সেইবোৰৰ পিছলতা আঁতৰাবলৈ সামান্য সহায়তা কৰিব লাগে বা হ'ব লাগে
এতিয়া ছাত্ৰ-ছাত্ৰীসকল প্ৰতিটো প্ৰশ্ন মই পঢ়োঁতে বা এনসাৰ কৰোঁতে কিছু এনালাইসিস কৰি গৈছোঁ ৰিলেটেড কিছু কথা যে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ TLM ওপৰত সুধিছে গতিকে TLM কাক বোলে TLM ৰ বৈশিষ্ট্যসমূহ কি বা LP পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসমূহ TLM ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষকে কেনে ধৰণৰ পদ্ধতি অৱলম্বন কৰিব কি বৈশিষ্ট্য আছে সেইসমূহ তোমালোকে নোট ডাউন কৰি ল'বা ইয়াৰ উত্তৰটো হৈছে 4 নিৰ্বাচিত সঁজুলিবোৰ শিশুৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব লাগে আৰু সেইবোৰৰ পিছলতা অতৰাবলৈ সামান্য সহতা হ'ব লাগে ইয়াৰ উত্তৰটো 4 যদিও কিন্তু 1 2 আৰু 3 এইকেইটা শুদ্ধ 4 নম্বৰটো অশুদ্ধ মানে প্ৰশ্নটোৰ ক্ষেত্ৰত উত্তৰটো 4 হয় সঁচা কিন্তু TLM টিচিং লাৰ্নিং মেটেৰিয়েলছৰ ক্ষেত্ৰত বাকি তিনিটা শুদ্ধ কথাটো বুজি পাইছানে যি কি নহওক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো কোৱেশ্চন নং 119 নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ৰূপৰেখা প্ৰস্তুত কৰা মতে শিশুৰ দক্ষতা আহৰণৰ বাবে এক সামগ্ৰিক আদৰণীয় আৰু আনন্দদায়ক বাতাবৰণ প্ৰস্তুত কৰিব পৰা যায় এক তীব্ৰ গৰমত বাহিৰৰ কাৰ্যাৱলী নকৰাই ভিতৰুৱা কাৰ্যত ব্যস্ত ৰাখিব পাৰি 2 শিক্ষাৰ্থীৰ স্বাস্থ্য আৰু কল্যাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব পাৰি 3 বিভিন্ন দিশৰ বিকাশৰ সৈতে সংগতি থকা শিক্ষাৰ্থীৰ কৰ্মক প্ৰদৰ্শন কৰি 4 শ্ৰেণী কোঠাটো ৰং বিৰঙৰে সজাই এটা বৰ্ণময় পাৰিপাৰ্শ্বিকতা সৃষ্টি কৰা এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক চমুকৈ NCF 2009 NCF 2005 ইত্যাদি যি সময়ত আমাৰ নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক গঠন হৈছিল তাৰ সময়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কিছুমান পৰামৰ্শ দিয়ে বৈশিষ্ট্য থাকে সেই বৈশিষ্ট্যসমূহ নোট ডাউন কৰি ল'বা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 বিভিন্ন দিশৰ বিকাশৰ সৈতে সংগতি থকা শিক্ষাৰ্থীৰ কৰ্মক প্ৰদৰ্শন কৰে অপৰিৱৰ্তনীয় নীতি কংক্ৰিট প্ৰিন্সিপল ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে এই ভিডিঅ'ত যিখিনি আলোচনা কৰিলোঁ ইমানেই আছিল পৰৱৰ্তী পৰ্যায়ত আমি নতুন এটা ভিডিঅ'ত লগ পাম যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাষা 1 বা লেংগুৱেজ 1 হিচাপে আছামিজ লৈছিলে তেওঁলোকে পাৰ্ট 4 91 ৰ পৰা 120 লৈকে থকা প্ৰশ্নোত্তৰখিনি কৰিব আৰু যদি ছাত্ৰজনে ভাষা 2 যদি ছাত্ৰজনে L2 আছামিজ হিচাপে লৈছে তেতিয়াহ'লে ছাত্ৰজনে 121 ৰ পৰা 150 লৈকে এই কোৱেশ্চনখিনি কৰিব গতিকে আজি ভিডিঅ'ৰ ইমানেই আছিল অন্য এটা ভিডিঅ'ত আমি পুনৰ L2 অহা যিখিনি আছামিজৰ যিখিনি কুৱেশ্যন আৰু পেডালজি থাকিব সেইখিনি আলোচনা কৰিম গতিকে তোমালোকে আমাৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কিবা জানিবলগীয়া থাকিলে কমেন্ট কৰিবা আমি জনাবলৈ চেষ্টা কৰিম পৰৱৰ্তী পৰ্যায়ত নিশ্চয় লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই ধন্যবাদ